থলুৱাৰ মাটি অধিগ্ৰহণৰ বাবে উত্ৰাৱল প্ৰশাসন আদালতৰ নিৰ্দেশনাকো কেৰেপ নকৰে আয়ুক্ত সুমিত সত্তাৱানে আইনক বুঢ়া আঙুলি দেখুৱাই বাৰে বাৰে থলুৱাৰ ভূমি অধিগ্ৰহণ ক্ষতিপূৰণৰ নামতো আভুৱাভাৰী প্ৰবঞ্চনাৰ চেষ্টা কাৰ নিৰ্দেশত থলুৱাক ভূমিহীন কৰাৰ ষড়যন্ত্ৰ চৰকাৰ প্ৰশাসনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত আদানীয়ে স্থাপন কৰিবলৈ লৈছে এৰ'চিটি ইয়াৰ বাবে ৩খন গাঁৱৰ প্ৰায় ১,১২৬টা পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ বাবে জাননী জাৰি কৰিছে জিলা প্ৰশাসনে জিলা আয়ুক্ত সুমিত সত্তাৱানৰ স্বাক্ষৰ সম্বলিত জাননী এতিয়া আজাৰ গড়ল আৰু মিৰ্জাপুৰ গাঁওবাসীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ইতিমধ্যে এই বাতৰি আমি সবিস্তাৰে দ্য ক্ৰছ কাৰেণ্টৰ দৰ্শকসকলক দেখুৱাই আহিছোঁ আজিৰ প্ৰতিবেদনত আমি আপোনালোকক দেখুৱাম কিদৰে আইন আদালতকো বুঢ়া আঙুলি দেখুৱাই বাৰে বাৰে থলুৱা অসমীয়াৰ ভূমি অধিগ্ৰহণ কৰি আহিছে প্ৰশাসনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ স্থাপন হোৱাৰে পৰা কেইবাবাৰো ভূমি এৰিবলগীয়া হৈছে বৃহত্তৰ আজাৰাবাসীয়ে অৱশ্যে বৃহত্তৰ স্বাৰ্থত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এটাৰ বাবে ভূমি এৰি দিয়াত কোনো আপত্তি কৰা নাছিল গাঁওবাসীয়ে কিন্তু এইবাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বাবে নহয় এবাৰ আদানীৰ ব্যৱসায়িক স্বাৰ্থত ভূমি এৰিবলগীয়া হৈছে আমি ধাৰাবাহিকভাৱে আপোনালোকক জনাই অহা বাতৰিটো হৈছে ৩খন গাঁৱৰ প্ৰায় ৪৩৬ বিঘা মাটি অধিগ্ৰহণ কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰিছে অৱশ্যে এতিয়াও চৰকাৰে মাটি অধিগ্ৰহণ কৰা নাই কিন্তু ইয়াৰ পূৰ্বে ধাৰাপুৰৰ পৰা ভিআইপিলৈ যোৱা পথটো বহলীকৰণৰ নামত কেইবাবাৰো কাষৰীয়া লোকৰ ভূমি অধিগ্ৰহণ কৰিছে চৰকাৰে আশ্চৰ্যজনকভাৱে জাননী অবিহনে পথ বহলীকৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছিল প্ৰশাসনে কেৱল অধিগ্ৰহণেই নহয় ভূমি এৰি দিয়াৰ বাবদ লাভ নকৰিলে উপযুক্ত ক্ষতিপূৰণো দ্য ক্ৰছ কাৰেণ্টৰ পৰিচালন সম্পাদক খগেন কলিতাৰ সৈতে চিধা কথা অনুষ্ঠানত এই ভয়ংকৰ তথ্য দাঙি ধৰিছে জ্যেষ্ঠ অধিবক্তা AK তালুকদাৰে কথা হ'ল গড়ল মিৰ্জাপুৰ আৰু গ্ৰেটাৰ আজাৰা এৰিয়াৰ মাজৰ পৰা আদানী ডাঙৰীয়া আদানী গ্ৰুপে বিচাৰিছে ফাৰ্ষ্টত যে ধাৰাপুৰৰ পৰা VIP লৈকে যিটো ভিতৰত পথ গৈছে সেই পথটো 2 লেন আছে এতিয়া 2 লেনৰ পৰা 4 লেন কৰিব 4 লেন কৰিব কৈ এবাৰ গৈ মানুহৰ মাটি তাৰপিছত 6 মাহ পিছত আকৌ খবৰ আহিছে নাই 6 লেন হ'ব তাৰপিছত আকৌ খবৰ আহিছে নহয় 8 লেন হ'ব যে ৰাস্তাটো হেৰি কৰিব 3 লেন 6 লেন মেইন তাৰপিছত সাৰ্ভিস লেন দুটা তাৰপিছত ডাঙৰ আপোনাৰ ড্ৰেইন দুটা সব মিলাই 45 মিটাৰ ব্ৰেড বহল জায়গা লাগিব এইটো লব কাৰণে আইন হল যে জাতীয় উদ্দেশ্যত জাতীয় ইন্টাৰেষ্টত ন্যাশনাল ইন্টাৰেষ্টত ৰাইজৰ ইন্টাৰেষ্টত যদি চৰকাৰে কোনো বস্তু বনাব খোজে এনেকুৱা মাটিৰ দৰকাৰ হয় তেনেহলে ৰাইজে ইভেন মন্দিৰ মছজিদ গিৰ্জা হলে এৰি দিব লাগিব বাংগে যদি দেখা যায় তেনেকুৱা ৰাষ্ট্ৰীয় জৰুৰ প্ৰয়োজন ৰাষ্ট্ৰ আগত তাৰপিছত আমি কিন্তু ইয়াতে কি কৰিছে আপুনি আচৰিত হ'ব শুনিলে যে আনবিলিভেবল অবিশ্বাস্য কথা এই চৰকাৰখনে এটা সিঙ্গল নোটিশ কাকো দিয়া নাই কোৱা নাই নোটিশও দিয়া নাই নিজে নিজে মনমতো গৈ কেদিন পিছে গৈ আৰু 10 ফুট লয় কেদিন পিছে গৈ আৰু 20 ফুট লয় এনেকুৱা যোৱা মে জুন জুলাই কৰিছে এই লৈ 20টা ভুক্তভোগী পৰিয়াল আদালতৰ কাষ চাপিলে কিন্তু আদালতত প্ৰশাসনৰ ফালৰ পৰা এই বেআইনী কামৰ বাবে কোনো স্পষ্ট উত্তৰ প্ৰদান কৰিব নোৱাৰিলে কৰাৰ পিছত হাইকোৰ্টে বাৰবাৰ হিতক প্ৰশ্ন সুধিলে যে আপোনালোকে কি বিটিত গৈ তাতে মানুহৰ ঘৰ ভাঙিব গৈছে মাটি উচ্ছেদ কৰি আছে মানুহ একো আনসাৰ নাই তাৰপিছত হাইকোৰ্টে মহামান্য হাইকোৰ্টে ক'লে যে আপোনালোকে আকৌ অৰ্ডাৰ নিদিলেকে আপোনালোকে ইয়াতে কাম নকৰিব আচৰিত আপুনি মানিব যে অৰ্ডাৰ দিয়াৰ পিছতো হিয়তে কমসে কম 5 বাৰ আকৌ ভাঙিব গৈছে অৰ্ডাৰ নামানে কাৰণ হেতৰ পিছফালে ডাঙৰ মানুহ আছে এতৰ পিছত ডাঙৰ মানুহ কি হৈ আছে বয় নকৰে কাকো হাইকোৰ্টে বয় নকৰে তাৰপিছত উপায় নাপায় মানুহবিলাক মানে আহিলে স্যাৰ আপুনি অৰ্ডাৰ দিলে অৰ্ডাৰ নামানে অফিচাৰে আমাৰ আকৌ ভাঙি আছে তাৰপিছত আমি কন্টেম্প্ট কেছ কৰিলো কন্টেম্প্ট কেছ নম্বৰ 50 অফ 2025 কন্টেম্প্ট কেছ যে নোটিশ গল মাতিলে সকজ কৰিলে এই ডিসি আৰু এই সাৰ্কেল অফিচাৰ এই সেম মানুহ সত্তাৱান আৰু তাতে নাম কি আমাৰ সাৰ্কেল অফিচাৰ অপৰিম গোস্বামী এই দুজনে মানুহ এই দুজনক যেতিয়া সকজ কৰিলে যে আপোনালোকে কিয় মানে কোৰ্টৰ অৰ্ডাৰ অমাননা কৰি আছে
তেতিয়া কামটো বন্ধ কৰিছে এতিয়া। কিন্তু যিকেইঘৰ মানুহৰ ভূমি অধিগ্ৰহণ কৰিবলৈ গৈ প্ৰশাসনে ক্ষয়ক্ষতি কৰিলে তাৰ বাবেও কোনো ক্ষতিপূৰণ প্ৰদান কৰা নাই। ঔদ্যোগিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'বলগীয়া ভূমিৰ পাছতো খেতি মাটিৰ শ্ৰেণীত ক্ষতিপূৰণ প্ৰদান কৰি প্ৰবঞ্চনা কৰিবলৈ ওলাইছে ভুক্তভোগী পৰিয়ালকেইটাক। আৰু আজিলৈকে কম্পেনচেশ্যন পইচা দিয়াও নাই, একো কৰা নাই। কিছুমান মানুহক নোটিছ দিছে এতিয়া, কিন্তু আচৰিত আপুনি মানে হ'ব শুনিলে যে সিহঁতক ক্ষতিপূৰণ দিব খুজি আছে এতিয়াও খেতি মাটি হিচাপত দি আছে। আৰু নিয়ম হ'ল এইটো কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰিয়েল লেণ্ড এইটো হৈ গৈছে অলৰেডি। যিকোনো মাটি যদি 10 বছৰৰ কাৰণে খেতি কৰা নহয়, খেতি কাম নকৰা হয়, খেতি কাম নকৰে, ইট ইজ অট'মেটিকেলি হৈ যায় কমাৰ্চিয়েল আৰু ইণ্ডাষ্ট্ৰিয়েল লেণ্ড হৈ যায়। আৰু চৰকাৰে পাব্লিকে প্ৰেয়াৰ কৰিব নালাগে, জনগণে প্ৰেয়াৰ কৰিব নালাগে। চৰকাৰৰ চাৰ্কেল অফিচাৰ ৰেভিনিউ অফিচাৰৰ দায়িত্ব হ'ল টাইম টু টাইম গৈ এই মাটিটো যদি খেতি মাটি হয় চৰকাৰে টেক্সটো কম পাব, ৰেভিনিউ কম পাব, খাজনা কম পাব। তাৰ কাৰণে এইটো নিজে নিজে কনভাৰ্ট কৰিব লাগে। এইটো নকৰাকে আজি যুগ ধৰি বহি আছে। কনভাৰ্ট নকৰে, কাৰণ কনভাৰ্ট কৰিব মানুহে যাব লাগিব, প্ৰেয়াৰ কৰিব লাগিব, সিহঁতক মানে খুচি কৰিব লাগিব। খুচি হ'লেহে তাৰপিছত বহুত খুচি কৰিব লাগিব, জেগাই টাইয়ে গৈ খুচি কৰিব লাগিব। তাৰপিছত খুচি হোৱাৰ পিছত যদি ভগৱানৰ দয়া হয় যে কৰিব। এইবোৰ আমাৰ এতিয়ালৈকে কেছ চলি আছে যে এই কমাৰ্চিয়েল লেণ্ডত কনভাৰ্ট কৰি ক্ষতিপূৰণ দি মাটিটো লৈ যাওক, আমাৰ কোনো আপত্তি নাই। এতিয়া প্ৰশ্ন হৈছে কিয় এই মাটিখিনি খেতি মাটিৰ পৰা ঔদ্যোগিক বা বাণিজ্যিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হোৱা নাই? ক্ষতিগ্ৰস্ত লোকসকলক অধিক ক্ষতিপূৰণ দিব লাগিব বুলিয়েই এই ষড়যন্ত্ৰ চলিছে নেকি? খেতি মাটি আৰু বাণিজ্যিক বা ঔদ্যোগিক শ্ৰেণী হ'লে কিমান টকাৰ ক্ষতিপূৰণ দিব লাগিব? এগ্ৰিকালচাৰেল চাইট লাহিতলি হ'লে 45 লাখ পাৰ বিঘা। শালিতলি হ'লে 43 লাখ পাৰ বিঘা। জলাতন হ'লে 30 লাখ পাৰ বিঘা। আদাৰ কেটাগৰী 40 লাখ পাৰ বিঘা। এতিয়া কৃষি ভূমি এতিয়া তাতে আপোনাৰ কাটা চলি আছে 1.5 কোটি, কটা 1.5 কোটি, 5 কটাই আপোনাৰ বিঘা, ইকুৱেল টু মিনছ 7.5 crore ৰিয়েল ভেলু। এতিয়া ৰিয়েল ভেলু মানে মাৰ্কেট ভেলুৰ পৰা যদি 4 টাইমছ দিব লাগে, নিয়ম হ'ল 4 টাইমছ দিব লাগে, 4 টাইমছ দিব হ'লে 7.5 into 4 ইকুৱেল টু 29 crore হ'ব লাগে। সেই জায়গাত কিমান দিব খুজি আছে? 45 লাখ 30 লাখ দিব খুজি আছে। এইটো তাৰ ৰেট বহাইছে। তো এই মানুহবিলাকেতো মানে যিখিনি বিক্ৰী কৰিলে আজি মাটি পাব তাতকে কেইগুণা কম পইচা দিব বিচাৰিছে চৰকাৰে। আৰু সেই কম দিব কাৰণে খেতি মাটি বনাই থৈ দিছে। এতিয়া নিশ্চয় প্ৰশ্ন উত্থাপন হ'ব, ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাত কিয় হেমাহি কৰিছে চৰকাৰে? ইয়াৰ আঁৰত জড়িত হৈ আছে নেকি পুঁজিপতিক সন্তুষ্ট কৰাৰ গোপন অভিপ্ৰায়? কাৰ নিৰ্দেশত থলুৱাক বঞ্চনা কৰাৰ ষড়যন্ত্ৰ চলিছে? এই প্ৰশ্নবোৰৰ উত্তৰ ওলাবনে? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।